আজি ইয়াত ইউপিভিচিৰ উইন্ডো ইনষ্টলেশ্যন চলি আছে। আমাৰ ব্ৰেণ্ড হৈছে প্ৰাইমটেক। কৰি দিম তেতিয়া এই গেপটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যায়। ফুটেজটো চেক কৰিব পাৰে। জাষ্ট চুই দিলে বস্তুটো অপেন হয় আৰু চুই দিলে বলক ডাইৰেক্টলি সাইটটোলৈ লৈ যাওঁ, তাতে কি চলি আছে গোটেইখিনি বস্তু ভিতৰৰ পৰা দেখাম। নমস্কাৰ, আজি ইউপিভিচিৰ ফাইনেল মেজাৰমেণ্টৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো মই লৈ আহিছোঁ। অৱশেষত ভিডিঅ'টো কমপ্লিট হ'লগৈ। আপোনালোকৰ বহুতে সুধি আছিলে যে ভিডিঅ'টো কেতিয়া সম্পূৰ্ণ হ'ব বা কেতিয়া চাবলৈ পাম, আৰু আজি আহিছোঁ মই ছাইটটোলৈ। ছাইটটোত আহি বৰ্তমান পাইছোঁহি। আজি দুদিন হ'ল, দুদিনত কামটো সম্পূৰ্ণ হোৱা নাছিল, সেইকাৰণে ভিডিঅ'টো কমপ্লিট কৰিব পৰা নাছিল। আৰু এতিয়া ভিডিঅ'টো কমপ্লিট হৈছে, কামটো কমপ্লিট হৈছে, গতিকে গোটেই আপডেটছটো ভিতৰত দিম, আহক। এইখন হৈছে টুটেক স্লাইডাৰ উইথ জৰ্জিয়ান বাৰ। টুটেক স্লাইডাৰখন মই অপেন কৰি দেখাইছোঁ। খুব স্মুথলি অপেন হয় আৰু খুব স্মুথলি ক্লোজ হয়, ইয়াত কোনো এক্সট্ৰা নইজ নাহে। এইখন হৈছে ইউপিভিচিৰ এখন ফিক্স উইণ্ডো। ইয়াতে আমাৰ প্ৰথমে ফ্ৰেমটো ফিটিং কৰা হৈছে, তাৰপিছত গ্লাছটো আৰু তাৰপিছত চিলিকন পেষ্ট কৰি পেলাই বাৰখিনি ফিটিং কৰা হৈছে। আপোনালোকক এটা কথা মই কৈ ৰাখোঁ, আপোনালোকে যদি ইউপিভিচিত উইণ্ডো ইনষ্টল কৰিম বুলি ভাবে তেনেহ'লে ইউপিভিচিৰ যিটো থ্ৰীটেক ফ্ৰেমটোৰ আপোনাৰ 6 ইঞ্চি আহে। নৰ্মেল আমাৰ যিটো ইটা আহে, ইটাটোৰ চাইজটো হৈছে 5 ইঞ্চি। সেইবাবে আপোনালোকে যদি ইউপিভিচি থ্ৰীটেকত ইনষ্টল কৰিম বুলি ভাবে তেনেহ'লে উইণ্ডোখনৰ চাৰিওটা ছাইডত এটা বিট টাইপত উলিয়াই দিব, যাতে আপোনাৰ পানীৰ পৰাও খিৰিকীখন বাচিব, প্লাছ উইণ্ডোখনৰ ফিটিং কৰাৰ পিছত ইয়াত গ্ৰিলটো ইনষ্টল কৰিবৰ কাৰণেও এটা স্পেচ পাব। গোটেইখিনি বস্তু দেখাটো ধুনীয়া লাগিব। তাত চাব পাৰে এইফালেও এখন, মোৰ সোঁ চাইডে এখন ফিক্স আছে আৰু বাওঁ চাইডে এখন ফিক্স আছে। সোঁ চাইডৰখনত ফিক্স জৰ্জিয়ান বাৰ আৰু বাওঁ চাইডৰখনত চিম্পুল ফিক্স। ইয়াৰ এটা কাৰণে চিম্পুল আহিছে, তাতে ইয়াৰ বাহিৰৰ ভিউটো ধুনীয়াকৈ দেখা পায়। আৰু ইয়াত প্ৰিণ্টেড, যিজন ইয়াৰ অ'নাৰ তেওঁ এটা প্ৰিণ্টেড গ্লাছ লগাম বুলি কৈছে, সেইবাবে এইটো অপেন হিচাপে ৰাখিছে। কোৱালিটিৰ কথালৈ আহোঁতে মই কৈছোঁ, এইটো আমাৰ ব্ৰেণ্ডটো হৈছে প্ৰাইমটেক, আৰু ইয়াত 15 বছৰ ৱাৰেণ্টি থাকিব কোম্পানীৰ ফালৰ পৰা, আৰু 5 বছৰ দিয়া হ'ব আমাৰ ফালৰ পৰা। টোটেল 20 বছৰ আপোনাক ৱাৰেণ্টি আমি প্ৰভাইড কৰিম। এই 20 বছৰৰ ভিতৰত ইন কেছ কিবা ডিফেক্ট হয়, উইদাউট কষ্ট ৰিপ্লেচ কৰিম, নহ'লে ৰিপ্লেচমেণ্ট কৰিম। সেইখিনি সুবিধা আমাৰ ফালৰ পৰা দিয়া থাকিব। আৰু যিদিনা আমাৰ ইনষ্টলেশ্যন প্ৰচেছটো কমপ্লিট হ'ব, তাৰ ঠিক পাছদিনাখনেই আমি অ'নাৰক এখন 20 ইয়াৰ্ছৰ ৱাৰেণ্টি কাৰ্ড আমি প্ৰভাইড কৰোঁ, আৰু তাতে আমি গোটেইখিনি কথা বুজাই দিওঁ। এইখন হৈছে কিটচেনৰ এখন উইণ্ডো। কিটচেনত আপোনালোকে এনেকুৱাও দিব পাৰে। আমাৰ গোটেই কামটো কমপ্লিট হোৱাৰ পাছত অ'নাৰে কেনেকুৱা পালে কামটো, আমি ডাইৰেক্টলি অ'নাৰৰ মুখৰ পৰাই কথাটো শুনো। সমীৰণ, হয়। বাকী এওঁ হৈছে অ'নাৰ, আৰু কামটো এতিয়া তুমি কেনেকুৱা পালা আমাৰ ভিউৱাৰ্ছক ডাইৰেক্টলি তুমিয়ে ক'বা কথাখিনি, কামখিনি কেনেকুৱা কৰিলে, কি কথা। আৰু ইয়াত আৰু এটা কথা মই কৈ ৰাখোঁ, আমি যেতিয়া কামটো ইয়াত কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই খুব সম্ভৱ ইয়াত ইমান থাকিব পৰা নাছিলোঁ। কামটো মিস্ত্ৰীয়ে ৰাতিও কৰিছিলে, আৰু তেওঁলোকে কেনেকুৱা কৰিলে, কি কথা, সেইখিনি গোটেইখিনি তোমাৰ মুখৰ পৰাই আমাৰ ভিউৱাৰ্ছক জনাই দিয়া। কামখিনিতো বহুত ভাল কৰিছে। এতিয়া ইউপিভিচি উইণ্ডোখিনি লগাওঁতে কি হয়, কিছুমানৰ বহুত মানে ৱাল আৰু ইউপিভিচি যোনটো পেনেলটো থাকে, গোটেই মানে যোনটো চৌকাঠ বুলি কয়, সেইটোৰ কিছুমানৰ গেপ থাকি যায়। মোৰ ইয়াতে কোনো তেনেকৈ গেপ থাকি যোৱা নাই। আৰু য'ত য'ত মই জৰ্জিয়ান বাৰ গৈছোঁ, সিহঁতৰ একদম ধুনীয়া প্ৰপাৰ ফিট পেইণ্টত কৰিছে, ভিতৰত বাহিৰত দুটা ছাইডতে ধুনীয়াকৈ কৰিছে। আৰু বাকী শ্লাইডিংখিনিতো দেখিছেই, ভিডিঅ'ত আপোনালোকে দেখিব পাব, বহুত স্মুথ শ্লাইডিং হয়। এতিয়া এলুমিনিয়ামৰ কম্পেয়াৰতকৈতো বহুত ভাল। মোৰ একচুৱেলি বেক চাইডে মই এলুমিনিয়াম কৰাৰ কথা আছিল, কিন্তু এতিয়া ইউপিভিচিটো চাই পেলাই মানে মই গোটেইখিনি ইউপিভিচিয়ে কৰাই দিলোঁ। আৰু বিৰাট ধুনীয়া ফিনিচিং, ভাল হৈছে, বহুত ভাল কাম কৰিছে। আৰু এটা কথা, ইয়াত চবৰে এটা কথা আহি পৰে, ইয়াতে বাজেটৰ কথা।
আনৰ তুলনাত মানে তুমি বাজেটটো আমাৰ পৰা কেনেকুৱা হয় এফৰ্ডেবল বাজেট ৰিজনেবল বাজেটত পাইছোঁ ধুনীয়া ভাল বাজেটত পাইছোঁ বেলেগতকৈ মই 2 টকা কমাই পাইছোঁ বাৰু আৰু ৰিজনেবল বাজেটত পাইছোঁ আৰু উইথ 20 years ৱাৰেণ্টি আহিছে সেইটো কাৰণে গোটেই বস্তুখিনিও ভাল ফিটমেণ্টটো ধুনীয়া স্মুথ হয় শ্লাইডিংখিনিও ভাল ধুনীয়া আছে ঠিকে আছে এইখিনি আছিলে আমাৰ ৰিভিউ ইয়াত আমি অ'নাৰক ধন্যবাদ জনাইছোঁ যে তেওঁ ইমান ধুনীয়া এটা আমাক ৰেছপন্স দিলে এইখিনি আছিলে আমাৰ ভিডিঅ'টো আৰু ইয়াতে আমি ইনষ্টলেশ্যন প্ৰচেছৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু আপোনালোকক দেখালোঁ যদি আপোনালোকৰ কিবা UPVCৰ ইনষ্টলেশ্যনৰ সম্পৰ্কে কিবা জানিব লগা থাকে বা ইনষ্টলেশ্যন কৰাৰ কিবা ৰিকুৱাৰমেণ্টো থাকে তেনেহ'লে আমাক ডেছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব তাতে গৈ আমাক যোগাযোগ কৰিব পাৰে ধন্যবাদ